हेलो फ्रेंड्स आज भिडिओ मैं स्टार्ट करूँ क्यों खुरा खुरी माहते काम कर आज हल आम माजुखुरा मानने श्रेयानर पापार भोज काली नाम गल सो जी अलग चलप भोजत थके सब मैं देखाई थकिम बोलकचोन इतना चाओ रांधनी घर कि चलि आछे এইফালে আমাৰ খুৰীমায়ে কাম কৰি আছে আৰু এইফালে মামী ইটাও আছে আজি কাম কৰিব লগা হৈছে আজি কাৰণে ভিডিওটো আমি স্টাৰ্ট কৰিব পৰা নাই সেইকাৰণে ৰিচাকে স্টাৰ্ট কৰিব দিছো ভিডিওটো ৰান্ধনিক মছলাখিনি পিছি দি আছো ইফালে ভাত বনাই আছে এইখিনি পিছি দি আছো এতিয়া তুমি মাছটাতে ৰান্ধনি কি বনাই আছে তুমি দেখাই তো গাইজ এতিয়া আছে মাছ ভাজি বলক দেখা আপোনালোকক আৰু খুৰাহঁতে খানা কৰি আছে खाना आनी आसो आमी खाना आनी याते स्टक करि आसो एतो खाना तो बेलेग जगह बनाइছে मानु अहिले आना নহব না ইয়াতে স্টক কৰি ইয়াৰ পৰা আমি দিয়া লোৱা কৰিম পাৰি দেখা কি থৈ দিও পেপাৰ দি আৰু আমাৰ খুৰীমা ইয়াতে বাচন ধুই আছে অলপ লেতেৰা হৈ আছে বাচন আৰু এইফালৰ পৰা পুৰা গোন্ধ ওলাই আছে পুৰা একদম ভোক লাগি গৈছে ইমান দিন খোৱা নাই যে দাদাক ভাত দিয়াৰ পিছতহে মানে ভাত আগবঢ়াই দিব লাগে যে তাৰ পিছতহে মানে চবে ৰাইজে খোৱাৰ পিছত আমি খাব পাৰিম ন ইয়াতে এয়া মাছৰ আঞ্জা এয়া এই যে বিলাহী আৰু মেচকা টেঙা দি বনাইছে মাছৰ আঞ্জা মাছটো আৰু ইফালে কিবা আছে ইয়াতে সৰু আলু ভাজি এয়া সৰু আলু ভাজি আৰু ইফালে এয়া লাবৰা এইটো লাবৰা মজা আৰু এতিয়া বৰ্তমান মানুহ চানুহ আহি পোৱা নাই মানুহবোৰ আহিলে এতিয়া মামী ইটা কি 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 ঐ এগলাখান নকৰবি একো নাই দে মোৰ আৰু এই ইউটিউবত দিব ইউটিউবত দিলি তোকতো চাবাই মন নাই মোৰ এই ইউটিউবত দিলি মোৰ যদি চেহেৰাটো দি থৈ দে ভিউৱে ভিউ আহিব তুই চাব পাৰা ভিউৱে ভিউ ইফালে চাউল ধুই আছে নেকি চাউল ভাত বনালে চেচ বনোৱা ইফালে পনীৰ হা চালাড কাটি আছে আৰু এয়া পনীৰ হৈ আছে আৰু ইফালে গৰম পানী উতল আহি আছে যাতে ভাত বহাব পনীৰ বনাই এতিয়া আমাৰ খুৰাক দিব ভাত খুৰাই ভাত খোৱাৰ পিছতহে আমি খাব পাৰিম মানে ভাত দিয়াৰ পিছতহে আমি খাব পাৰিম ভাইটি মামাই কাম কৰি আছে এইফালে আমাৰ পম্পী খুৰীমা কাম কৰি আছে চাকি ধূপ দিব লাগে নহয় আগত এই ৰেডি কৰি আছে লৈ যাওঁচোন খুৰীমাই কাগজ কুকুৰ আছে হিচাপে চলে আনিয়া না মানে আছে নেকি কাগজ দিছে শিকাইছে নাই খালি খালি এতে হল লাগি কৰিছে পাতৰ দছলান ছানা অন পাতৰ লাগা আনতে চাই দি দিব জলে ভাত খালে নাকে দি লছো
ভাত দিলে এতিয়া ৰাইজৰ মানুহখিনিক ভাত দিব পৰা যাব। এতিয়া আগতে মৰাক ভাত দিব লাগে, তো ভাতটো দিয়া নিয়মখিনি হৈ গ'ল। এতিয়া ৰাইজৰ মানুহখিনিও ভাত খাব। এতিয়া নেমু কাটি আছোঁ, নেমু এতিয়া ৰাইজক ভাত দিব। ৰাইজক দিব নে ফাৰ্ষ্ট আমাক দিব? ফাৰ্ষ্ট ৰাইজে খাব লাগিব, তাৰপিছত ঘৰৰ মানুহ খাব লাগিব। ফাৰ্ষ্টতে ৰাইজে খাই ল'ব লাগিব। তো এতিয়া ভাত দিয়া ষ্টাৰ্ট কৰিলে, ৰাইজৰ মানুহখিনিক বহাই দিলে ফাৰ্ষ্টতে। আৰু ৰাইজৰ মানুহখিনিৰ লগতে শ্ৰিয়ান আৰু শ্ৰিয়ানৰ মাককো বহাই দিয়া হৈছে, যিহেতু ৰাইজৰ লগত প্ৰথম সিহঁতে খাব লাগে, সেইকাৰণে সিহঁত দুটাকো বহাই দিয়া গৈছে। লাষ্টত ভাত চাত খাই উঠি কেনে খুৰীমাই মোক মাতিছে। কেমেৰা কৰা মানুহ ক'ত আছিলে বিচাৰি পোৱা নাই। আমাৰ খোৱা লোৱা হৈ গ'ল। আজি 13 দিনত খালোঁ। 13 দিনত মাছেদি, মাছ বুলি নহয় চব আৰু মাছ, পনীৰ। তো এতিয়া ঘৰবোৰ চাফা কৰি আছোঁ। আলহীখিনি গ'ল। আমাৰ আজি যিটো সকাম আছিলে, সকামটো শেষ। আজি 13 দিনৰ পৰা কমপ্লিট কাজ শেষ হৈ গ'ল আমাৰ। এতিয়া ঘৰ চৰ চাফা কৰি আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে ক'ব। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানতে সামৰিলোঁ।